এই জিভা কাটি আৰু প্ৰাইভেট পাৰ্ট কাটি হত্যা কৰি দিলে। কাৰণ এটাই যে এই গোপাল নামৰ ল'ৰাজনৰ আইতাকে এই ল'ৰাকেইজনক অকণমান বেয়াকৈ কৈছিল। চাওক উত্তৰ প্ৰদেশৰ ঘটনাটো। আৰু এই গোপাল নামৰ ল'ৰাজনৰ লগত কেইজনমান ল'ৰাই মানে কেইদিনমানৰ পৰা লগ হৈ আছিল। আৰু লগ হৈ থকাৰ পিছত বহুতে গম পাইছিল যে এই গোপাল নামৰটো 15 বছৰৰ ল'ৰা, গতিকে সৰু ল'ৰা, সিটো একো বেয়া নিচা নকৰিছিল। ভাং খোৱা হওক, মদ খোৱা হওক আৰু এইবিলাক যি বেয়া বেয়া নিচা থাকে, এই নিচা জাতীয় বস্তু ই নাখাইছিল। কাৰণ 15 বছৰৰ সৰু বাচ্ছা, ইহঁতে ইমান জানা বুজা হোৱা নাছিল। কিন্তু এই গোপালক খাব শিকাইছিল এই যিটো গোপালৰ লগত কেইজনমান মানুহ থকা বুলি ক'লো, সিহঁত ডাঙৰ গোপালতকৈ। তো সিহঁতে গোপালক অকণমানকৈ বেয়া বস্তু খোৱা আৰম্ভ কৰাই দিলে। ভাং খোৱা আৰু কিবা কিবি এনেকৈ বেয়া বস্তু খোৱা অকণমানকৈ আৰম্ভ কৰাই দিলে। আৰু এদিন এনেকৈ গোটেইকেইটাই মিলি বেয়া নিচা কৰি থাকোঁতে এই গোপালৰ আইতাকে দেখা পালে। আৰু দেখা পাই এই নিচা কৰা মানুহকেইটাক অকণমান বেয়াকৈ ক'লে। তো আইতাকে এই ল'ৰাকেইজনক কৈছে যে আজিৰ পৰা মোৰ নাতিৰ লগত তহঁতে লগ নহবি। নেক্সট টাইম যদি মোৰ নাতিৰ লগত তহঁতক দেখা পাওঁ, তহঁতৰ কথা বেয়া আছে, তহঁতৰ ওপৰত একশ্যন ল'ম। তহঁতে ইয়াক বেয়া বস্তু খাব শিকাই আছা, গতিকে নেক্সট টাইম ইয়াৰ লগত লগ নহবি। তো এই কথাখিনি সেই নিচা কৰি থকা ল'ৰাকেইটাৰ গাত বৰ বেয়াকৈ লাগিল। যিহেতুকে নিচাহত থকা মানুহ, আপোনালোকে জানে নিচাহত মানুহে যিকোনো কাম কৰে, কেতিয়াবা খং উঠে, কেতিয়াবা হাঁহে, কেতিয়াবা কান্দে। তো এই গোপালৰ আইতাকে কোৱা এই সাধাৰণ কথাটো এই নিচা কৰা মানুহকেইজনৰ গাত বৰ বেয়াকৈ লাগি গ'ল। আৰু সিহঁতে গোটেইকেইটাই প্লেনিং কৰিলে যে গোপালক এদিন মাৰিব লাগিব, যেনেকৈ নহওক অতি সোনকালে গোপালক একেবাৰে খতম কৰি দিব লাগিব। তো এই প্লেনিং কৰি এদিন গোপালক সেই চান্সত পাই গ'ল। আৰু সিদিনা বহুত বেয়াকৈ মাৰিছে। প্ৰথম গোপালৰ এই জিভাখন কাটি দিছে পুৰা গোৰৰ পৰা, তাৰপিছত প্ৰাইভেট পাৰ্ট কাটি দিছে, তাৰপিছত চকুত পুৰা হানি চকু ভাঙি দিছে। তাৰপিছত যেতিয়া মৰি গ'ল গোপাল, মৰি যোৱাৰ পিছত গোটেই ল'ৰাকেইজনে গোপালৰ ওপৰত পেচাব কৰি দিছে। মানে ভাবকচোন কি লেভেলৰ মেণ্টেলিটি। মানুহটো মৰি যোৱাৰ পিছতো সিহঁতৰ শান্তি হোৱা নাই, পেচাব কৰি দিছে। কিন্তু এতিয়া উত্তৰ প্ৰদেশ পুলিচে এই যিকেইগৰাকী অভিযুক্ত আছিল, মানে যোনে যোনে লগ হৈ গোপালক মাৰি পেলালে, সিহঁতক এনকাউণ্টাৰ কৰিছে। আৰু এনকাউণ্টাৰ মানে এনেকুৱা নহয় যে মাৰিয়ে পেলাইছে, মাৰি পেলোৱা নাই, তেওঁলোকৰ ভৰিত গুলি মাৰিছে। এতিয়া আপোনালোকে কওকচোন, এনেকুৱা মানে দস্যু দানৱৰ নিচিনা মানুহক ভৰিত গুলি মাৰিব লাগে নে ডাইৰেক্ট খতমে কৰি দিব লাগে? এবাৰ কমেণ্ট কৰি জনাব একেবাৰে নাপাহৰিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।